আজি সবৰে কথা শুনিলোঁ শুনিতো এনেকুৱা লাগিছে যে কালিৰ পৰাতো একেবাৰে নতুন অসম হৈ যাব, সব বস্তু একেবাৰে চেঞ্জ হৈ যাব। কিন্তু ভালকে যদি এতিয়া বিল খুলি চাওঁ যে একচুৱেলি বিলত আছে কি, এতিয়া বিলত ফাৰ্ষ্ট আহিলোঁ আমি যে চাইল্ড মেৰেজ অলৰেডি বেন, ইয়াতে পস্কো এক্ট অলৰেডি আছে, তো চাইল্ড মেৰেজ এইটো নতুন একো বস্তু নহয়, এইটো অলৰেডি বেন আছেই। আহিলোঁ পলিগেমি অসমত অলৰেডি বেন কৰা আছে, আৰু যিমান প্ৰাইচ হৈছে এনেও দুটা বিয়া এনেও পাতিব নোৱাৰে, চ' পলিগেমি ইয়াতে বেনে আছে। আহিলোঁ এতিয়া ইয়াতে যদি নতুন কিবা আছে এইটো হ'ল লিভ ইন ৰিলেশ্যনশ্বিপ। এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপৰ কথাত যদি আহোঁ, লিভ ইন ৰিলেশ্যনশ্বিপত যোনখিনি ছেকশ্যন মই পঢ়িলোঁ, লিভ ইন ৰিলেশ্যনশ্বিপতো নতুন কি আছে। আজি আমাৰ এজন মাননীয় বিধায়কে কৈছে, হিমাংশু বৈশ্য ডাঙৰীয়াই কৈছে যে লিভ ইন ৰিলেশ্যনশ্বিপত যোনটো বাচ্চা হয় এইটো লেজিটিমাইজ কৰা হ'ব, এইটো অলৰেডি ডমেষ্টিক ভাইলেঞ্চ এক্টত অলৰেডি কভাৰ কৰা আছে। আজি বিশ্বজিৎ ডাঙৰীয়াই কৈছে যে মেইনটেনেন্সৰ কথা কৈছে, যে লিভ ইন ৰিলেশ্যনশ্বিপত থকা পাৰ্টনাৰক মেইনটেনেন্স দিয়া হ'ব, মেইনটেনেন্সটো অলৰেডি ডমেষ্টিক ভাইলেঞ্চত কভাৰ কৰা আছে। চ' নতুন কি আছে ইয়াতে, নতুন অকল এটাই আছে যে এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপত এতিয়া পুলিচো সোমাব পাৰিব, সেইটোৱে অকল নতুন আছে, বেলেগ একো নতুন নাই। এতিয়া পুলিচৰ কথা কেনেকুৱা আহিলে, আজি চাওক এই কমপ্লিট বিল এইটো এই আইডিয়াৰ ওপৰত বেছড যে এই বিলত যে অসম পুলিচৰ এজন মানুহ চব নন কাৰাপ্ট, সেই আইডিয়াৰ ওপৰতে বিলটো বনোৱা আছে। কাৰণ এতিয়া পুলিচ ৰুমত সোমাব পাৰিব, বেডৰুমত সোমাব পাৰিব, আৰু যেতিয়া বেডৰুমত সোমাব পাৰিব আমি এই আইডিয়াত চলিব লাগিব যে চব পুলিচ ভাল। কিন্তু আমি এই বস্তুটো মনত থ'ব লাগিব যে একে অসম পুলিচ জোনমণি হত্যাকাণ্ডতো জড়িত অভিযুক্ত আছিলে, একে অসম পুলিচ ফেক এনকাউণ্টাৰতো অভিযুক্ত আছিলে, একে অসম পুলিচ ব্লেকমেইলিং কেছতো অভিযুক্ত আছিলে, আৰু এই একে অসম পুলিচৰ ওপৰত আমি বেছ কৰি এই বিলটো বনোৱা হৈছে। কাৰণ অসম পুলিচ এতিয়া বেডৰুমে সোমাব পাৰিব। আজি আৰু এটা বস্তু মই ক্লিয়াৰ কৰি দিব লাগিব যে এইটো অকল লিভ ইন ৰিলেশ্যনশ্বিপ যোনটো, এইটো অকল বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ সীমিত নাথাকিব। আজি যিকোনো মানুহ এজন কাপল, এজন নিউলি মেৰিড কাপল এটাও যদি ফুৰিবলৈ আহে, গুৱাহাটী আহিলে ফৰ এক্সাম্পল গুৱাহাটী আহিছে, গুৱাহাটী এটা হোটেলত গৈছে, তাতো কিন্তু পুলিচ গৈ সোমাব পাৰিব। পুলিচক এই পাৱাৰটো কোনে দিছে, ছেকশ্যন 393(1) অফ পাৰ্ট 3। এই ছেকশ্যনে কি কৈছে যে whoever stays in a live-in relationship for more than 1 month from the date of entering into such relationship without submitting the statement shall be punished. এটা কেতিয়া ষ্টাৰ্ট কৰিছে এইটো কেনেকৈ গম পাব, কেতিয়া ষ্টাৰ্ট হৈছে, এটা ৰিলেশ্যনশ্বিপ কেতিয়া ষ্টাৰ্ট হৈছে এইটোতো পুলিচে গম নাপায়। এইটো কমপ্লিটলি পুলিচৰ জুৰিডিকশ্যন হ'ব, যে পুলিচে ডিচাইড কৰিব কেতিয়া ষ্টাৰ্ট হ'ব। চ' পুলিচৰ এইটো পাৱাৰ পাই যাব যে যাৰ তাৰ বেডৰুমত সোমাব পাৰিব। এতিয়া অকল কথা তাতে শেষ নহয়, এজন ছিংগল লেডি যদি ক'ৰবাত ঘৰ ৰেণ্ট কৰিছে, ছিংগল লেডি যেতিয়া ঘৰত ৰেণ্ট কৰিছে, ছাইডৰ ঘৰৰ মানুহে যদি কমপ্লেইন দিয়ে যে তাই লিভ ইন কৰি আছে, তেওঁ লিভ ইন কৰি আছে, তেতিয়াও কিন্তু পুলিচ গৈ বেডৰুমত সোমাই যাব পাৰিব। চ' এইটো অকল প্ৰাইভেচিৰ কথা হৈ থকা নাই এতিয়া, আৰু ইটছ এবাউট ছেফটি, কাৰণ ছেফটিৰ ইছ্যু আছে। কাৰণ পুলিচ 100% ভাল বুলি কোনেও গেৰেণ্টি দিব নোৱাৰিব যে চব পুলিচ ভাল, কিন্তু এই পুলিচক এক্সেছ দিয়া হৈ আছে। মই আৰু বেছি দীঘলীয়া নকৰি লাষ্টত এটাই বস্তু ক'ব বিচাৰোঁ যে এইটো এণ্টায়াৰ বিল, যে অধ্যক্ষ মহোদয়, this bill is not about live-in relationship. This bill is not about protecting the culture. This bill is just an excuse to give the police the power to enter people's bedroom. So, এই কাৰণে এইটো কৈ মই এই বিল বিৰোধিতা কৰিছোঁ। ধন্যবাদ।